আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল আপোনালোকে যদি HSৰ এক্সাম দিছে অথবা আপোনালোকে হাই ছেকেণ্ডেৰী এক্সাম দিছে তেনেহ'লে কিন্তু খালি ডেট দিছে যে আপোনালোকৰ ৰিজাল্টটো ইমান তাৰিখে দিয়া হ'ব আৰু আপোনালোকে এইটো অপশ্যনৰ পৰা ৰিজাল্টটো চেক কৰিব লাগিব। এতিয়া হাই ছেকেণ্ডেৰী ৰিজাল্টটো কিমান তাৰিখে দিয়া হ'ব, ফাইনেল ডেট কিমান তাৰিখে দিয়া হৈছে আৰু আপোনালোকে ৰিজাল্টটো কেনেকৈ চেক কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক হাই ছেকেণ্ডেৰী ৰিজাল্টৰ ফাইনেল ডেটটো দেখুৱাই দিছোঁ যে ইমান তাৰিখে হাই ছেকেণ্ডেৰী ৰিজাল্টটো দি দিব আৰু আপোনালোকে এইটো অপশ্যনৰ পৰা ৰিজাল্টটো চেক কৰিব লাগিব। কেনেকৈ আপোনালোকে হাই ছেকেণ্ডেৰী ৰিজাল্টটো চেক কৰিব আৰু কিমান তাৰিখে HSৰ এক্সামৰ ৰিজাল্টটো দি দিব, এইটো তাত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে হাই ছেকেণ্ডেৰী এক্সাম দিছে এতিয়া আপোনালোকে ৰিজাল্টটো কিমান তাৰিখে দিব আৰু আপোনালোকে ৰিজাল্টটো কেনেকৈ চেক কৰিব লাগিব, ইয়াত সম্পূৰ্ণ প্ৰচেছ দিয়া আছে। কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ প্লে ষ্ট'ৰ অ'পেন কৰিব। আপোনালোকে ইয়াত লিখিব HS ৰিজাল্ট 2025। এতিয়া আপোনালোকে লিখি ইয়াত চাৰ্চ কৰিব। যেতিয়া আপোনালোকে চাৰ্চ কৰিব ইয়াত চাব, ইয়াত 2 নম্বৰত এপটো আহি যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো এপ ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব। ইয়াত চাব, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে এপৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এপৰ লিংকটো ইয়াত ডাউনলোড কৰি বা ইনষ্টল কৰি লৈ ল'ব। এতিয়া আপোনালোকে এপটো অ'পেন কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট এপটো ডাউনলোড কৰিব, তাৰপিছত আপোনালোকে এপটো ইনষ্টল কৰি লৈ এতিয়া আপোনালোকে এপটো অ'পেন কৰিব। যেতিয়া অ'পেন কৰিব এতিয়া ইয়াত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে মোবাইল নম্বৰ। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনাৰ নেম আছে আপোনাৰ নেমটো বহাই দিব। তাৰপিছত আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াত চাব, ইয়াত 4-5টা অপশ্যন আহি যাব। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যন ছিলেক্ট কৰি লৈ ল'ব বা আপোনালোকে যিটো এক্সাম দিছে আৰ্টছ বা ছায়েন্স বা কমাৰ্চ আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ৰেজিষ্টাৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰেজিষ্টাৰৰ ওপৰত ক্লিক কৰিব এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে HS ফাইনেল ৰিজাল্ট 2025। ইয়াত চাব দিয়া আছে এতিয়া কিন্তু কামিংচোন হৈ আছে। এতিয়া কিন্তু ডেটটো এতিয়াও ফিক্সড হোৱা নাই যে ইমান তাৰিখে ৰিজাল্ট দিব, যে আপোনালোকে ৰিজাল্ট চেক কৰিব। এতিয়া কিন্তু যেতিয়া ইয়াত ডেটটো দি দিব এতিয়া কিন্তু ইয়াত অপশ্যনৰ লিংকটো অ'পেন হৈ যাব। যদি আপোনালোকে HSৰ এক্সাম তেনেহ'লে আপোনালোকে এইটো এপ ডাউনলোড কৰি ৰাখি দিব। ইয়াত চাব, ইয়াত আপোনাৰ ওচৰত এইটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে কিন্তু ইয়াৰ পৰা সম্পূৰ্ণ প্ৰচেছ জানিব পাৰিব। ইয়াত চাব, যেতিয়া ইয়াত ৰিজাল্টটো দি দিব ইয়াত কিন্তু লিংকটো অ'পেন হৈ যাব। আপোনালোকে ইয়াত চাই ল'ব। এতিয়া কিন্তু ৰিজাল্টৰ ডেটটো ফাইনেল হোৱা নাই, এতিয়া কিন্তু সেইকাৰণে ইয়াত ডেটটো দিয়া নাই। ইয়াত চাব দিয়া আছে এলাউন্স